নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ইউকেএম ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আৰু এটা নতুন ভিডিঅ' লৈ তোমালোকৰ আগলৈ আহিছোঁ। আজিৰ এই ভিডিঅ'টোত তোমালোকৰ কাৰণে লৈ আহিছোঁ অষ্টমমান শ্ৰেণীৰ সাৰথীৰ 7 নম্বৰ অধ্যায় দয়া। এই পাঠটোত যিখিনি প্ৰশ্নোত্তৰ আছে সেইখিনি আজি আলোচনা কৰা হ'ব। পাঠটোত যদিও প্ৰশ্নোত্তৰ দিয়া নাই, তথাপি মই ইয়াৰ পৰা কিছু প্ৰশ্নোত্তৰ তোমালোকৰ কাৰণে লৈ আহিছোঁ। আৰু ইয়াৰ যিখিনি খালী ঠাই পৰীক্ষাত আহিবলগীয়া আছে সেইখিনিও তোমালোকক আজি দিয়া হ'ব। তো বলা আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকক এটা কথা জনাই দিওঁ, যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছা তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিবা। এতিয়া আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন আছে, ৰিপু বুলিলে কি বুজায়? মানুহৰ মনত থকা 2 শ্ৰেণীৰ বৃত্তিৰ ভিতৰত দুষ্ট বৃত্তিবোৰক ৰিপু বোলে। ৰিপু মানে আমি শত্ৰু বুলি যাক কওঁ সেইটোকে বুজায় ৰিপু। মানুহৰ মনত কেই শ্ৰেণীৰ বৃত্তি আছে আৰু কি কি? এইটো প্ৰশ্ন পৰীক্ষাত আহিয়েই থাকে। মানুহৰ মনত 2 শ্ৰেণীৰ বৃত্তি আছে, সেই দুটা হ'ল ৰিপু আৰু গুণ। গুণ বুলিলে কি বুজায়? মানুহৰ মনত থকা 2 শ্ৰেণীৰ বৃত্তিৰ ভিতৰত সজ বৃত্তিবোৰক গুণ বোলে। 4 নম্বৰ, সজ বৃত্তিবোৰৰ ভিতৰত কাক মুখিয়াল বুলি কোৱা হয়? মুখিয়াল হ'ল দয়া। মনৰ মামৰ গুচাবলৈ দয়াৰ নিচিনা দৰৱ নাই, কথাষাৰ বুজাই লিখা। দয়া হৈছে কপট অন্তকাৰীৰ পৰম ঔষধ। ই কুটচুট কপট আদি মলি পখালি মানুহৰ চিত নিকা কৰে। দয়াৰে প্ৰথম কাৰ্য মানুহৰ আপোন পৰিয়ালত দেখা দিয়ে। পিতৃ মাতৃ ভাই ভনী আৰু সন্তান সন্ততি লৈ সকলো মানুহৰেই মৰম লাগে। মৰম এটা দয়াৰ কাৰ্য, কিন্তু এই পৰিমাণ দয়াৰে পৃথিৱীত কোনো ডাঙৰ কাম নিহিজে। ল'ৰা ছোৱালী বা বাই ভনীলৈ মৰম লগা এটা প্ৰকৃতিৰ নিয়ম। এই নিয়মৰ গুণত জীৱজগত চিৰকাল চলি আছে। ই ক্ষীণ দয়া। এই পৰিমাণ দয়া পশু পক্ষীৰ ভিতৰতো আছে। চৰিত্ৰ গঠন কাৰ্যত লগাব লাগিলে দয়া কৰ্ষণ কৰি বঢ়াই ল'ব লাগে। সংসাৰ যিমান ডাঙৰ, সাংসাৰিক উন্নতি বাঞ্ছা কৰা মানুহৰ দয়াও সিমান ডাঙৰ হ'ব লাগে। অৰ্থাৎ জগতবাসী সকলো জীৱ জন্তুৰ প্ৰতি তাৰ দয়া জন্মিব লাগে। দয়া ক'ত উদয় হয় আৰু কেতিয়া উপজে? এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। দয়া এটা মনৰ গুণ। সি মনত উদয় হয়। দুখ লগা কথা দেখা পালে মানুহৰ মনত দয়া উপজে। কোনটো দয়া আচল কাৰ্যকৰী দয়া? যি দয়াৰ পৰা কৰ্মৰ অভিলাষ জন্মে সেয়া আচল কাৰ্যকৰী দয়া। দয়া নামনিলৈ বয়, বুজাই লিখা। দয়া নামনিলৈ বয় অৰ্থাৎ আমাতকৈ যি হীন তালৈ আমাৰ দয়া উপজে। ল'ৰা মানুহলৈ বয়সীয়া মানুহৰ মৰম লাগে, কাৰণ ল'ৰা বয়সীয়াতকৈ বয়সত হীন। দুখীয়া মানুহলৈ ধনী মানুহৰ মৰম লাগে, কাৰণ দুখীয়া ধনীতকৈ ধনত হীন। 9 নম্বৰ প্ৰশ্ন, দয়া গুণৰ উদ্গতি সাধিব লাগিলে ক্ষমা গুণ কৰ্ষণ কৰিব লাগে। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, কথাষাৰ বুজাই লিখা। ক্ষমা কৰিবলৈ শিকিলে দয়া কৰিবলৈ শিকা হয়। কোনোবাই আমাৰ অহিত কৰিলে ঘূৰাই তাৰ অহিত কৰিবলৈ মন যায়, তেতিয়া মনক সামৰি ৰাখিলেই ক্ষমা কৰা হয়। আনে কৰা অপকাৰৰ প্ৰতিশোধ ল'বলৈ ইচ্ছা কৰা গৰ্হিত কাম। প্ৰতিশোধ হিংসাৰ আন এটা নাম মাথোন। প্ৰতিশোধৰ ভাৱ মনত সোমালে মন কলংকিত হয়। প্ৰতিশোধ ল'লে সিপক্ষৰ হিংসা বাঢ়ি যায় আৰু ভৱিষ্যত মিলৰ মূৰ মৰে। বৈৰী দমনৰ অমোঘ অস্ত্ৰ ক্ষমা। বহুতে বিবেচনা কৰে যে হিংসাৰ সলনি হিংসা নকৰিলে হিংসুকে লাই পায়। এই বিশ্বাস ভুল। হিংসাৰ প্ৰতিশোধ নলৈ ক্ষমা কৰিলে হিংসুকে লাজ পায় আৰু তাৰ হিংসাৰ তেজ কমি যায়। আনৰ অহিত চিন্তা কৰা অজ্ঞানীৰ কাম। তাৰ পুতক তুলিবলৈ চেষ্টা কৰিলে নিজকো অজ্ঞানী বুলি চিনাকি দিয়া হয়। তো বহুত দামী কথা, তোমালোকে এইটো মানি চলিবলৈ চেষ্টা কৰিবা। 10 নম্বৰ আৰু এইটো লাষ্ট কুৱেশ্যন, কাৰ অপৰাধ ক্ষমা কৰা যুগুত বুলি সকলো শাস্ত্ৰত কয়? অজ্ঞানীৰ অপৰাধ ক্ষমা কৰা যুগুত বুলি সকলো শাস্ত্ৰত কয়। এইখিনি আছিলে প্ৰশ্নোত্তৰ। এতিয়া আমি ইয়াৰ
খালী ঠাইখিনি আলোচনা কৰিম। যিবিলাকত আই লিখা আছে এইবিলাক তোমালোকে ভালদৰে চাব লাগিব, কাৰণ এইবিলাক পৰীক্ষাত আহি থাকে। সহজ বৃত্তিবোৰৰ ভিতৰত দয়া মুখিয়াল, মনৰ মামৰ গুচাবলৈ দয়াৰ নিচিনা দৰৱ নাই। দয়া কপট অন্তকাৰীৰ পৰম ঔষধ। দয়াই কৰ্চুট কপট আদি মলি পখালি মানুহৰ চিত নিকা কৰে। মৰম এটা দয়াৰ কাৰ্য, দয়া এটা মনৰ গুণ, সি মনত উদয় হয়। যি দয়াৰ পৰা কৰ্মৰ অভিলাষ জন্মে, সেয়া আচল কাৰ্যকৰী দয়া। দয়ালু মানুহৰ পুৰুষাৰ্থত অমাত পশুৰ দুখ গুচিছে। আজিকালি গৰু ম'হ বা হাঁহ পাৰক দুখ দিলে ৰজা ঘৰত জগৰীয়া হ'ব লাগে। দয়া গুণৰ উদ্গতি সাধিব লাগিলে ক্ষমা গুণ কৰ্ষণ কৰিব লাগে। প্ৰতিশোধ হিংসাৰ এটা নাম মাথোন। প্ৰতিশোধৰ ভাৱ মনত সোমালে মন কলংকিত হয়। বৈৰী দমনৰ অমোঘ অস্ত্ৰ ক্ষমা। অজ্ঞানীৰ অপৰাধ ক্ষমা কৰা যুগুত বুলি সকলো শাস্ত্ৰত কয়। তো এইখিনি আছিলে আজি তোমালোকৰ এই পাঠৰ অনুশীলনী প্ৰশ্নোত্তৰ আৰু খালী ঠাই। তো যদি তোমালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে এটা লাইক কৰি দিবা আৰু তোমালোকৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিবা। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, যাতে আগলৈ আৰু ভাল ভাল ভিডিঅ' তোমালোকে পাব পাৰা। ধন্যবাদ।